উৎসাহ এটা দিয়াৰ কাৰণে লগতে আমি মানে ৰাইজকো আহ্বান জনাইছোঁ যাতে ৰাইজে কামটো নিৰীক্ষণ কৰে, বিভাগে কামটো যদি নিৰীক্ষণ কৰে, কাৰণ এই পথৰ যিটো সমস্যা এই পথটো 3খন জিলাৰ লগত জড়িত। প্ৰথম পাৰ্টটো আছে আপোনাৰ নলবাৰী জিলাৰ লগত, মাজৰ পাৰ্টটো আছে বজালী জিলাৰ লগত প্ৰায় 3 কিলোমিটাৰ, বাকীখিনি আছে বাক্সা জিলাৰ লগত। গতিকে বাক্সা জিলাৰখিনিও সম্পূৰ্ণ হৈছিলে, নলবাৰী জিলাখিনিও সম্পূৰ্ণ হৈছিলে। এইখিনি আমি কৰিব পৰা নাছিলোঁ, কাৰণ যিহেতু দাঁতি কাষৰীয়া, ইয়াৰ বিপৰীতে মোৰ বহুত ডাঙৰ ডাঙৰ সমস্যা আছিলে। গতিকে সেইকাৰণে আমি কিছু দেৰিকৈ কৰিছোঁ। গতিকে এতিয়া আমাৰ টিহু নাটকুচিৰ পৰা একেবাৰে হেৰিলৈ আঠিয়াবাৰীলৈ এতিয়া এই যাতায়াতৰ পথটো সুগম হ'ল। বিভিন্ন মানুহে বিভিন্ন সময়ত বহু জনাইছিলে, বাতৰি কাকতো লিখিছিলে। গতিকে মই তেওঁলোকে মোক চিঠি লিখিছিলে, কি হ'লে বাতৰি কাকতো লিখিছিলে, বহুত আমাৰ বজালী মানুহ। এইটো এটা উৎসাহ এটা দিয়াৰ কাৰণে লগতে আমি মানে ৰাইজকো আহ্বান জনাইছোঁ যাতে ৰাইজে কামটো নিৰীক্ষণ কৰে, বিভাগে কামটো যদি নিৰীক্ষণ কৰে, কাৰণ এই পথৰ যিটো সমস্যা এই পথটো 3খন জিলাৰ লগত জড়িত। প্ৰথম পাৰ্টটো আছে আপোনাৰ নলবাৰী জিলাৰ লগত, মাজৰ পাৰ্টটো আছে বজালী জিলাৰ লগত প্ৰায় 3 কিলোমিটাৰ, বাকীখিনি আছে বাক্সা জিলাৰ লগত। গতিকে বাক্সা জিলাৰখিনিও সম্পূৰ্ণ হৈছিলে, নলবাৰী জিলাখিনিও সম্পূৰ্ণ হৈছিলে। এইখিনি আমি কৰিব পৰা নাছিলোঁ, কাৰণ যিহেতু দাঁতি কাষৰীয়া, ইয়াৰ বিপৰীতে মোৰ বহুত ডাঙৰ ডাঙৰ সমস্যা আছিলে। গতিকে সেইকাৰণে আমি কিছু দেৰিকৈ কৰিছোঁ। গতিকে এতিয়া আমাৰ টিহু নাটকুচিৰ পৰা একেবাৰে হেৰিলৈ আঠিয়াবাৰীলৈ এতিয়া এই যাতায়াতৰ পথটো সুগম হ'ল। বিভিন্ন মানুহে বিভিন্ন সময়ত বহু জনাইছিলে, বাতৰি কাকতো লিখিছিলে। গতিকে মই তেওঁলোকে মোক চিঠি লিখিছিলে, কি হ'লে বাতৰি কাকতো লিখিছিলে, বহুত আমাৰ বজালী মানুহ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।